হেল্ল' সকলোৱে নমস্কাৰ ল'ব যেতিয়া আমি ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰি কোনো এটা বস্তু আমি পাৰচেজ কৰো ক্ৰয় কৰো কোনো অনলাইন প্লেটফৰ্মৰ পৰাই হোক নাইবা অফলাইন প্লেটফৰ্মৰ পৰাই হোক তেতিয়া সেই বস্তুটো ক্ৰেডিট কাৰ্ডৰ জৰিয়তে পাৰচেজ কৰাৰ লগে লগে আমি এটা লোন লোৱাৰ নিচিনা হৈ যায় আৰু সেই লোন লোৱাৰ ফলত আমাৰ কি হ'ব পাৰে সিভিল স্কোৰত প্ৰভাৱ পৰিব পাৰে তেনে ক্ষেত্ৰত আমি যদি লোনটো কিবা কাৰণত প্ৰি ক্লোজ কৰিব বিচাৰো অৰ্থাৎ যিখিনি আউটষ্টেণ্ডিং এমাউন্ট থাকে যদি আমি হেতু আগতে পৰিশোধ কৰি দিব বিচাৰো তেনে ক্ষেত্ৰত বেংকে আমাৰ পৰা কিমানখিনি চাৰ্জ কাটে মানে যেটো বেংকে আমাক ক্ৰেডিট কাৰ্ডখন প্ৰভাইড কৰিব সেই বেংকটোৱে কিমানখিনি চাৰ্জ কাটিব মানে মই এটো কথা ক'বলৈ বিচাৰিছো যে যদিহে আমি ক্ৰেডিট কাৰ্ডৰ লোনটো মানে আগতীয়াকৈ পৰিশোধ কৰি দিও তেনে হলে আমাৰ লাভ হয় নে লোকসান হয় এতিয়া বেংকৰ নিয়ম অনুসৰি যদিহে আমি এটা ক্ৰেডিট কাৰ্ডৰ লোন আগতীয়াকৈ পৰিশোধ কৰি দিও তেনে হলে কি কৰিব লাগে আমি যিখিনি আউটষ্টেণ্ডিং প্ৰিন্সিপাল এমাউন্ট থাকে সেই এমাউন্টৰ ওপৰত 2 পৰা 5% পৰ্যন্ত আমি ফিজ দিব লাগে আৰু কি কৰিব লাগে যিখিনি ফিজ হ'ব সেই ফিজটোৰ ওপৰত 18% জিএসটি দিব লাগে আৰু তাৰ লগতে যিদিনাখন আমি লোনটো মানে কি কৰিম প্ৰি ক্লোজ কৰিম সেই দিনালৈকে যিখিনি সুদ হ'ব সেই মাহটোৰ যাক মানে প্ৰ ৰেটা ইন্টাৰেষ্ট বুলি কয় সেই ইন্টাৰেষ্টখিনি দিব লাগিব এই কথাখিনি মই এটা উদাহৰণৰ সহায়ত বুজাবলৈ চেষ্টা কৰিম মই নিজে HDFC বেংকৰ ক্ৰেডিট কাৰ্ড ব্যৱহাৰ কৰো আৰু মোৰ ক্ষেত্ৰত কি হৈছে এটো কথা মই এতিয়া আপোনালোকক কম যে যেটো মোৰ প্ৰিন্সিপাল এমাউন্ট সেই প্ৰিন্সিপাল এমাউন্টৰ ওপৰত কি হ'ব মোৰ 3% ফিজ লাগিব যদি হে মই লোনটো প্ৰি ক্লোজ কৰো আৰু সেই 3% ৰ ওপৰত কি হ'ব 18% জিএসটি লাগিব মানে বহুত মানুহে এনেকৈ ভাবি লয় যে যিখিনি আউটষ্টেণ্ডিং এমাউন্ট থাকিব তাৰ ওপৰত 3% প্ৰি ক্লোজাৰ ফিজ লাগিব আৰু 18% জিএসটি লাগিব আসলতে হেতু শুদ্ধ নহয় 18% জিএসটি টো প্ৰযোজ্য হয় যিখিনি 3% ফিজ লাগিব তাৰ ওপৰতহে মানে ফৰ এক্সাম্পল ধৰা হল মোৰ 10000 টকা এটা কি হৈ আছে আউটষ্টেণ্ডিং এমাউন্ট আছে তেনে হলে 10000 টকা 3% ফিজ হলে কিমান হ'ব 300 টকা হ'ব আৰু 18% জিএসটি টো 300 টকাৰ ওপৰতহে লাগিব মানে 18 * 3 মানে 54 টকা গটিকে সেই 300 টকাৰ ওপৰত 54 টকাটো কি হ'ল জিএসটি আহি গ'ল তাৰ মানে মই 354 টকা দিব লাগিব মানে ফিজ হিচাপত ফিজ প্লাস জিএসটি হিচাপত আৰু সিদিনাখন মই ক্লোজ কৰিম লোনটো সেই দিনালৈকে যিখিনি মোৰ ইন্টাৰেষ্ট লাগিব সেই মাহটোৰ চলিত মাহটোৰ সেইখিনি মই দিব লাগিব গটিকে গোটেইখিনি ইএমআই পৰিশোধ কৰালৈকে ৰখি থকাতকৈ যদি হাতত টকা থাকে তেনে হলে যিকোনো লোন ক্ৰেডিট কাৰ্ডৰ লোনে হোক বা বেংকৰ পৰা লোৱা পাৰ্সোনেল লোনে হোক আগতীয়াকৈ পৰিশোধ কৰাটো ভাল কিন্তু এই ক্ষেত্ৰত মই ইতিমধ্যে ভিডিও বনাইছিলো যে পাৰ্সোনেল লোনৰ ক্ষেত্ৰত কিন্তু কি হয় যেহেতু ম্যাক্সিমাম ইন্টাৰেষ্ট প্ৰথম 2 বছৰত লৈ লয় গটিকে 2 বছৰ পাৰ হোৱাৰ পিছত মানে বিশেষ আৰ্জন নাথাকিলে লোনটো একেলগে পৰিশোধ কৰিব বৰ বিশেষ এটা লাভ নহয় তেনে ক্ষেত্ৰত লোনটো কন্টিনিউ কৰি থাকিলে হাতত মান্থলি বেছিকৈ টকা আপোনাৰ জমা থাকিব গতিকে ভিডিওটো আজিলৈ এইখিনিয়ে পৰৱৰ্তী ভিডিওত পুনৰ লগ পাম ধন্যবাদ